2025 চনৰ জুলাই মাহৰ 12 তাৰিখ আৰু আমাৰ যাত্ৰা আৰম্ভ হয় যোৰহাটৰ পৰা মেঘালয়লৈ। প্ৰায় 6-7 দিনৰ মেঘালয় যাত্ৰাৰ সকলো বয়বস্তু সামৰি নিশা জখলাবন্ধাত ৰাতিৰ ভাত সাজৰ বাবে আমি ৰলোহি। প্ৰায় 12 মান বজাত জখলাবন্ধাৰ পৰা পুনৰ আমি যাত্ৰা কৰিলোঁ। নগাঁও, দবকা, নীলবাগান আৰু হোজাই হৈ আমি ৰাতিপুৱা 6 মান বজাত উপস্থিত হৈছিলোগৈ অসমৰ এটি মনোমোহা স্থান পানীমূৰ। ইমান ধুনীয়া স্থানত একাপ চাহ নোখোৱাকৈ জানো থাকিব পাৰি? আমি যিহেতু সকলো বয়বস্তু লগত লৈ গৈছিলোঁ, গতিকে ভবামতেই আমি লাগি গ'লোঁ পুৱাৰ একাপ চাহ প্ৰস্তুত কৰাত আৰু চাহ খাই আমি পুনৰ বয়বস্তু সামৰি আগবাঢ়িছিলোঁ মেঘালয়ৰ দিশে। মেঘালয়ৰ দিশে যাত্ৰা কৰাৰ লাহে লাহে প্ৰকৃতিৰ ৰেহৰূপ সলনি হৈ আহিছিল। ৰাস্তাৰ দুই কাষে শাৰী শাৰী গছ, পাহাৰীয়া পথ, জনজাতীয় মানুহৰ গাঁও, এই সকলোবোৰে আমাৰ বহু সময় পাৰ কৰি নিলে। পিছে ৰাতিপুৱাৰ আহাৰৰ বাবে ওচৰে পাজৰে কোনো সুবিধা নেদেখাত আমি নিজেই পুৱাৰ ব্ৰেকফাষ্ট প্ৰস্তুত কৰাত লাগি গৈছিলোঁ। পাহাৰৰ মাজত সেউজীয়া পৰিৱেশটোত আমাৰ ইমানেই আনন্দ লাগিল যে ইয়াৰ পৰা মেঘালয়ৰ জোৱাই পাওঁতে আমাৰ দুপৰীয়া 11 বাজিছিল। এয়া আছিল মেঘালয়ত আমাৰ এণ্ট্ৰি। আৰম্ভণি আছিল এক নতুন অভিজ্ঞতাৰ আৰু ইয়াৰ পাছত আমি যাত্ৰা কৰিছিলোঁ ফিফি ৱাটাৰফল, ক্ৰাংচুৰী ফল আৰু বহুতো। চ' আজিৰ এইটো ভিডিঅ'ত ইমানেই। নেক্সট ভিডিঅ'টোত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া বিদায়। বাই বাই।